শোণিতপুৰ জিলা আমাৰ যেটো বাথৌ মহাসভা তেওঁলোকে আমাৰ ৰাঙাপাৰাৰ ছাত্ৰ ছাত্ৰীসকলক বাথৌ ধৰ্মৰ ওপৰত এটা ইণ্টাৰ্ণশ্বিপ এই গৰম বন্ধত তেওঁলোকে মানে দিছিলে আৰু আজি ক্লোজিং আছিলে তেওঁলোকৰ সম্পূৰ্ণ হ'ল 5 জুলাইৰ পৰা হৈ আহি আছে গতিকে তেওঁলোকক ফেয়াৰৱেল দিয়াৰ মানে এটা সভা পাতিছে তাতে মোক তেখেতসকলে অনুৰোধ জনাইছিলে যে অলপ ইয়াত আহি পালে এই ফেয়াৰৱেলত মই ভাগ ল'ব লাগে গতিকে এটা ধাৰ্মিক অনুষ্ঠান গতিকে মোক অনুৰোধ কৰিছে মই সেইকাৰণে তেওঁলোকৰ অনুৰোধ মৰ্মে আহিছোঁ ঢেকিয়াজুলি কোর্ট ডিস্ট্রিক্ট কমিশনার जोंहा डिउटी हा बरा आमार बायदेव आछे आरो जोंनि गेजेराव दङ जोंहा जोंहा दङ कोर्ट डिस्ट्रिक्ट एसपी मुसि भार्गव मुनि दास जोंजों दंफायो बेवहाय बेनि अनगा जोंहा दङ दुलाराय बाथौ महासभानिनो लेङाइ आफादगिरि जों बयनिबो सिबिजाथाव मुसि रातिराम बर' सनितपुर जिल्लानि मानाव गेदेर आफादगिरि मुसि प्रदीप चन्द्र बर' जोंनि प्रचारक सनितपुर जिल्लानि मुसि आहमबाराय हायनारि जोंनि सनितपुर जिल्ला गौथुमनि आफादगिरि मुसि नवेन चन्द्र बसुमतारी বিটিচিৰ কাৰ্যকাল শেষ হ'ল হিতৰ কাৰণে নিৰ্বাচন পাতিব লাগে আৰু গোটেই ৰাজনৈতিক দলবিলাকে এতিয়া তাৰ কাৰণে সবে যা ৰাজনীতি দলৰ কামটোই হ'ল ইলেকশ্যন খেলা আৰু যিকোনো প্ৰকাৰে ৰাইজৰ কাম কৰিবলৈ কেনেবাকৈ জিকিব পাৰে নেকি চৰকাৰ কৰিব পাৰে নেকি গতিকে সকলোৰে এইটো এটা সিজন প্লাছ ৰাইজেও ইয়াৰ লগত এতিয়া লাগি গৈছে যে তেওঁলোকৰ মনোভূত প্ৰাৰ্থী তেওঁলোকে বাছনি কৰিব পাৰে নেকি তাৰ কাৰণে ৰাইজ বা সবে লাগি গৈছে নাগৰিক হিচাপে গতিকে এতিয়াতো শোণিতপুৰৰ কিছুমান গাঁও বড়োলেণ্ডত সোমাই গৈছে এতিয়া এইফালেও হাৱাটো মই দেখিছোঁ ফ্লেগটো বিটিচি পুৰাণা জেগাতকৈ আজি বাতাচীপুৰত বেছি মই ৰাজনৈতিক দলবিলাকৰ মানে পতাকা দেখিছোঁ গতিকে পুৰা হাৱাটো ইয়াতেও লাগি গৈছে গতিকে নিৰ্বাচন ভালে হৈ যাব আৰু মই ভাবোঁ নিশ্চয় মানে ৰাইজৰ কাৰণে উপযুক্ত ভাল চৰকাৰে মানে তাত মানে ৰাইজে পাব নহয় চোৱা ৰাজনীতিটো এটা হ'ল তেনেকুৱা আঞ্চলিকতাবাদ বা ৰাষ্ট্ৰীয় আঞ্চলিক দল জাতীয়তাবাদৰ লগত কোনো সম্পৰ্ক নাই ৰাজনীতিয়ে অকল সেই ৰাজনীতি দলবিলাকৰ নিজা কিছুমান মানে উদ্দেশ্য থাকে যে তেওঁলোকে কোনটো পাৰপাছত মানে ৰাইজৰ কাৰণে সাৰ্ভিস দিব বাকি যিবিলাকে গোটেই ৰাষ্ট্ৰীয় পৰ্যায়ত যাইফালে প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰে তেওঁলোকে এটা কণ্ডৰ ভিতৰত থাকে গতিকে ইলেকশ্যন কমিশনৰ দ্বাৰা সবে স্বীকৃতিপ্ৰাপ্ত আৰু তেওঁলোকে ৰাজনৈতিক দল হিচাপে যিকোনো জায়গাতে নিৰ্বাচন খেলিব পাৰে গতিকে আজি বিজেপি ৰাষ্ট্ৰীয় দল কিন্তু তাত লাগি থকা মানুহটো সব অসমৰ মানুহ বিটিচিৰ মানুহ ইলেকশ্যন খেলিব বিটিচিৰে মানুহ কংগ্ৰেছৰ যিখিনি খেলিব তেওঁলোকে সব বিটিচিৰ মানুহে খেলিব অকল তেওঁলোকে দলীয়ভাৱে কোনবা নহয় কোনবা এটা ৰাজনীতি দলত জড়িত মই ভাবোঁ হেতুইদি আঞ্চলিকতাবাদী বা জাতীয়তাবাদীটো শেষ হৈ নাযায় আৰু এইটো মানুহৰ অন্তৰতে থাকিব পাৰ্টিয়ে একো কৰিব নোৱাৰে আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ভাৰতীয় জনতা পাৰ্টিক নেতৃত্ব প্ৰদান কৰিছে অসমত তেওঁ মুখ্যমন্ত্ৰী হিচাপে যিটো কাম কৰি আছে হেতুটো কোনো জাতীয়তাবাদটো শেষ হোৱা নাই বৰঞ্চ জাতিৰ কাম এইবাৰ বেছি হৈ আছে তেখেতৰ নেতৃত্বত যিখিনি কাম কৰি আছে অসমীয়া জাতিটোৰ কাৰণে বা অসমবাসীৰ কাৰণে তেখেতে বহুত ডাঙৰ কাম কৰিছে যিটো মানে বিভিন্ন সময়ত আমি মানে যিবিলাকক মাতি আহিছিলোঁ তাতকৈও বেছি কামবিলাক হৈছে অথচ ৰাষ্ট্ৰীয় ৰাজনীতিক দলত থাকি ফালে গতিকে বিটিচিটো ৰাষ্ট্ৰীয় ৰাজনীতিক দলৰ মানুহ হ'লেও বিটিচিৰ মানুহেই হ'ব তেওঁৰ মনৰ লগতহে মানে নিৰ্ভৰ যে তেওঁ কেনেকুৱা কাম কৰিব বা বিটিচিত বাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ সমস্যাবিলাক কিমান উপলব্ধি কৰিব পাৰে আৰু সেই হিচাপে তেওঁ হয়তো সমাধান কৰাৰ ক্ষেত্ৰত কিমান ইচ্ছুক সেইটোৰ ওপৰতে নিৰ্ভৰ হ'ব পাৰ্টিয়ে একো নহয় মানুহৰ ওপৰতে নিৰ্ভৰ